Hello friends, আজি আমি ডাইভাৰ্জেন্ট আৰু কনভাৰ্জেন্ট থিংকিংৰ ওপৰত ডিসকাস কৰিম যোনটো অসমীয়াত অপহাৰী আৰু অভিহাৰী চিন্তন বুলি কয়। এই ডাইভাৰ্জেন্ট আৰু কনভাৰ্জেন্ট থিংকিংটো ইন্ডাক্টিভ আৰু ডিডাক্টিভ মেথডৰ লগত ৰিলেটেড হয়। ডাইভাৰ্জেন্ট টু ইন্ডাক্টিভ মেথডৰ লগত ৰিলেটেড আৰু কনভাৰ্জেন্ট থিংকিংটো ডিডাক্টিভ মেথডৰ লগত ৰিলেটেড। সেইকাৰণে আপোনালোকে যদি ইন্ডাক্টিভ আৰু ডিডাক্টিভ মেথডৰ ওপৰত চোৱা নাই তেতিয়াহ'লে মোৰ ডেসক্ৰিপশন বক্সত লিংকটো দিয়া আছে, হেতু মই আগৰ ভিডিওটো বনাইছিলো, আপোনালোকে চাই ল'ব এবাৰ। বলক আজি ডাইভাৰ্জেন্ট আৰু কনভাৰ্জেন্ট থিংকিংৰ ওপৰত পঢ়ো। এতিয়া ডাইভাৰ্জেন্ট থিংকিং মানে কি? এতিয়া ডাইভাৰ্জেন্ট মানে এতিয়া আপোনালোকক মই কেনেকৈ মানে এটা এক্সাম্পলৰ পৰা বুজাইছো। সাপোজ এইটো এটা বাল্ব, যেতিয়া এইটো বাল্বটো জ্বলে তেতিয়া কি হয়, বহুত ডাঙৰ এৰিয়া এটা কভাৰ কৰি লয়, লাইটটো মানে বহুত ডাঙৰ এৰিয়ালৈ যায়। সেইটো মানে কি, ডাইভাৰ্জ হৈ যায় এটা মানে এতিয়া কৰোনা ভাইৰাছটো কি হৈছে, পেণ্ডেমিক, সেইটো এটা লাৰ্জ এৰিয়াত মানে বিয়পি আছে ন, সেইটোক ডাইভাৰ্জ বুলি কয়। কিন্তু কনভাৰ্জেন্টটো হৈছে উল্টা। কনভাৰ্জেন্টত কি হ'ব, ফ'কাছ কৰিব এটা বস্তুত, অকল এটা পইণ্টত ফ'কাছ যেতিয়া হ'ব সেইটো হৈছে কনভাৰ্জেন্ট। সাপোজ কেমেৰাটো হৈছে কনভাৰ্জ হৈছে, মানে চাৰিওফালৰ পৰা আহি এটা বস্তুত যেতিয়া ফ'কাছ হ'ব সেইটো কনভাৰ্জেন্ট বুলি ক'ব। কেমেৰা ধৰক, টেলিস্কোপে এটা বস্তুত ফ'কাছ কৰে, মাইক্ৰস্কোপত আমি এটা বস্তু ফ'কাছ কৰি পিনি চাব পাৰোঁ, সেইবিলাক হৈছে কনভাৰ্জেন্ট। আৰু ডাইভাৰ্জেন্ট মানে এটা লাৰ্জ এৰিয়া, মানে যেতিয়া আমি বহুত ডাঙৰ এৰিয়া এটা যেতিয়া কভাৰ কৰিব পৰা যায় সেইটোক ডাইভাৰ্জ বুলি কয়। ঠিক তেনেদৰে ডাইভাৰ্জেন্ট থিংকিংটো তেনেকুৱা বস্তু। ডাইভাৰ্জেন্ট থিংকিং মানে আমি যেতিয়া বহুত দূৰলৈকে ভাবিব পাৰোঁ, মানে এটা বস্তুৰে এটা প্ৰব্লেম আছে যেনিবা, তাৰ যদি আমাৰ বহুত সলিউশন থাকে তেতিয়া সেইটো ডাইভাৰ্জেন্ট বুলি ক'ব। কনভাৰ্জেন্টত কি হ'ব, কনভাৰ্জেন্টত উল্টা, যেনিবা আপোনাৰ ওচৰত বহুত তথ্য আছে, তাৰ পৰা আপুনি এনালাইজ কৰি পিনি এটাই বাছি উলিয়াব লাগে, তেতিয়া কি হ'ব, কনভাৰ্জেন্ট হ'ব। সেইটো কনভাৰ্জেন্ট থিংকিংটো সেইটো বুজাব। কাৰণে কি হ'ব, ডাইভাৰ্জেন্ট থিংকিঙত আমাৰ যেতিয়া বহুত সলিউশনছ থাকিব ন, সেইকাৰণে তাক কি বুলি ক'ব, ডাইভাৰ্জেন্ট থিংকিঙত আমাৰ বহুত এগাল সলিউশনছ থাকিব, সেইকাৰণে মেনি সলিউশন। আমি ইয়াত বহুত এগাল সলিউশনছ পাম, কিন্তু ইয়াত কি হ'ব, আমাৰ সিংগল সলিউশন পাম। আমাৰ ওচৰত বহুত এগাল তথ্য আছে, ফেক্টছ আছে, সেইবিলাক আমি এনালাইজ কৰি পিনি যেতিয়া এটাৰ কনক্লুজনত আহোঁ তেতিয়া আমাৰ সেইটো এটা সিংগল সলিউশন হ'ব। সেইটো সাপোজ MCQ কুৱেশ্যনছবোৰ বা ট্ৰু এণ্ড ফল্ছ কুৱেশ্যনছবিলাক, যোনবিলাক ক্ল'জ এণ্ডেড কুৱেশ্যনছ হয়, সেই ক্ল'জ এণ্ডেড কুৱেশ্যনছবিলাক ইয়াত পৰিব। ক্ল'জ এণ্ডেড কুৱেশ্যনছ মানে যেনেকৈ আপুনি সুধিছে যেনিবা কাজিৰঙা ক'ত আছে, সেইবোৰ আচলতে আপোনাৰ ইণ্টেলিজেন্টৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাৰ ইণ্টেলিজেন্ট কিমান। সেই কনভাৰ্জেন্ট থিংকিংটো মানে আপুনি যোনটো বস্তু জানে সেইটো বস্তুৰ ওপৰত ডিপেণ্ড কৰে। আপুনি ইয়াত একো এক্সট্ৰা ভাবিব নালাগে, মানে আপোনাৰ ক্ৰিয়েটিভিটি কোনো প্ৰয়োজন নাই। আপুনি জাষ্ট আপোনাৰ যোনটো নলেজ আছে, মানে জেনেৰেল নলেজৰ ওপৰত ৰিলেটেড কুৱেশ্যনছবিলাক কনভাৰ্জেন্টত পৰে, আৰু সেইবোৰ হৈছে ক্ল'জ এণ্ডেড। যদি আপোনাক সোধে কাজিৰঙা ক'ত আছে বা ডিষ্ট্ৰিক্টখনৰ নাম কি, আমাৰ কাণ্ট্ৰিৰ নাম কি, সেইবিলাক হৈছে ক্ল'জ এণ্ডেড কুৱেশ্যনছ। আৰু ইয়েছ ন' টাইপ কুৱেশ্যনছবিলাকো ক্ল'জ এণ্ডেড কুৱেশ্যনছ হয়। সেইকাৰণে সেই কনভাৰ্জেন্টত ছিংগল সলিউশনছ পোৱা যায়। বাট ডাইভাৰ্জেন্টত কি হয়, আপোনাক অপেন এণ্ডেড কুৱেশ্যন দিব। এইটো লিখি লওক আপোনালোকে পইণ্টটো, ইয়াত অপেন এণ্ডেড কুৱেশ্যন হয়, এইটো হৈছে ক্ল'জ এণ্ডেড কুৱেশ্যনছ, ইয়াত অপেন এণ্ডেডত কি হয়, মানে আপোনাক এটা কুৱেশ্যন দিব, তাত মানে আপুনি সলিউশন বহুত এগাল সলিউশনছ থাকিব পাৰে। ব্ৰেইন ষ্টৰ্মিং কৰা বুলি যোনটো কয়, মানে আপোনাক এটা যেনিবা প্ৰব্লেম দিছে, যেনিবা ধৰক আমাৰ ইয়াত কি প্ৰব্লেম আছে, বানপানী সমস্যা। এতিয়া যদি আমাক কয় বানপানী সমস্যা তুমি কেনেধৰণে সলিউশন কি আছে মানে হেৰি কৰাৰ, সমাধান কৰাৰ, তেতিয়া সেনেকৈ ক'লে মানে কি হ'ব, আপোনাৰ এতিয়া আপুনি ভাবিব লাগিব ন, বহুত দূৰলৈ ভাবিব লাগিব। যেতিয়া আপুনি বহুত বেছি ভাবিব পাৰে, সেইটো আপোনাৰ ক্ৰিয়েটিভিটি আপোনাক ডেভেলপ কৰে। আপোনাৰ চবৰে মানে কি হয়, প্ৰত্যেকৰে ডাইভাৰ্জেন্ট থিংকিঙৰ প্ৰত্যেকৰে সলিউশনছবোৰ বেলেগ বেলেগ হয়। সেইটো মানে চবৰে যে এটাই সলিউশন হ'ব সেইটো নহয়, বেলেগ বেলেগ সলিউশন থাকে, চবেই নিজৰ নিজৰ থিংকিং ষ্টাইল থাকে, সেইবিলাক সেনেকৈ ভাবিব পাৰে। যেতিয়া মানে এইটো ডাইভাৰ্জ কুৱেশ্যনছবোৰ হৈছে MCQ কুৱেশ্যনছবিলাক। এতিয়া CTETতে MCQ কুৱেশ্যনছ আহে ন, তাত এটা প্ৰব্লেমৰ ৰিলেটেড কেইবাটাও ফেক্টছ দিয়া থাকে, 4টা দিয়া থাকে। 4টাৰ ভিতৰত আপুনি কি কৰিব লাগে, কনক্লুজনত এটাই আহিব লাগে, এনালাইজ কৰিব লাগে। এনালাইচিছ পাৰ্টটো য'ত থাকে সেইটো হৈছে কনভাৰ্জেন্ট। এনালাইজ কৰি পিনি আপুনি লজিক থাকিব লাগিব, আপোনাৰ তাত লজিক থাকিলে আপুনি কনভাৰ্জেন্ট থিংকিঙৰ কাৰণে লজিকটো প্ৰয়োজন হয়। এইকেইটা লিখি ল'ব পাৰে মনত ৰাখিবৰ কাৰণে, MCQ ট্ৰু এণ্ড ফল্ছ কুৱেশ্যনছবিলাক বা ইয়েছ ন' টাইপ কুৱেশ্যনছবোৰ হয়।
ক্লোজ এণ্ডেড হয় সেইকাৰণে ইয়াত কি হয় মানে ইয়াত আকৌ উল্টা হয় প্ৰব্লেম যদি এটা থাকে আপোনাৰ মাল্টিপল সলিউশনছ থাকিব পাৰে আপোনাৰ ওচৰত সেইবোৰ হৈছে যেতিয়া য'ত আমাৰ ক্ৰিয়েটিভিটি ডেভেলপ হয় ইয়াত মাল্টিপল সলিউশনছ ইয়াত আকৌ বেলেগ বেলেগ ফেক্টছ থাকে আৰু তাৰ পৰা যদি আপোনাৰ এটা সলিউশনছ উলিয়াব লগা হয় তেতিয়া সেইবিলাক কনভাৰ্জেন্ট থিংকিঙত পৰে এইটো সেইকাৰণে কি হয় নট ৰিজিড নহয় আমি এটা সলিউশনত অকল লাগি নাথাকো আমাৰ ওচৰত বহুত সলিউশনছ থাকিব পাৰে ৰিজিড নহয় ফ্লেক্সিবল হয় আৰু ইমেজিনেশ্যন কেপাচিটি আমাৰ ইমপ্ৰুভ কৰে মানে প্ৰমোট কৰে ইমেজিনেশ্যন আমি কৰিব পৰা হওঁ ইমেজিনেশ্যন আৰু ক্ৰিয়েটিভিটি আৰু ইমেজিনেশ্যন ডেভেলপ কৰে ইয়াত আকৌ ইয়াৰ থিংকিংটো লিনিয়াৰ থিংকিং বুলি কয় এইটোক লেটাৰেল থিংকিং বুলিও কয় লিখিছোঁ ডাইভাৰ্জেন কনভাৰ্জেন এইটোক লেটাৰেল বুলিও কয় লেটাৰেল থিংকিং বুলি কয় ইয়াক লিনিয়াৰ বুলি কয় কাৰণ চাওক লেটাৰেল থিংকিং মানে হৈছে ভাৰ্টিকেলি এটা লাইন আছে এইটো ভাৰ্টিকেল থিংকিং বুলিও কয় মনত ৰাখিব এইটো হৈছে হৰাইজেণ্টেল ভাৰ্টিকেলি যেনিবা এটা লাইন আছে আপুনি কি হ'ব ফাৰ্ষ্ট আপুনি ইমানটো লেভেলৰ স্কিলটো আপোনাৰ ডেভেলপ কৰিছে তাৰপিছত কি হ'ব আকৌ ইয়াৰ ওপৰত যদি আপুনি হায়াৰ লেভেললৈ যায় তেতিয়া আপোনাৰ এইটো নেক্সট হায়াৰ লেভেলত গৈ আপুনি ভাবিব পাৰিছে তাৰপিছত এনেকৈ মানে ভাৰ্টিকেলি আপোনাৰ স্কিল ডেভেলপ হৈ ওপৰলৈ গৈ থাকে সেইকাৰণে ইয়াত কি হয় লেটাৰেল থিংকিং মানে আপোনাৰ কমপ্লেক্সিটিটো বাঢ়ি গৈ থাকে স্কিলৰ মানে ফাৰ্ষ্ট আপুনি চিম্পলটো ভাবিছে তাৰপিছত অলপ বেছি হাৰ্ড তাৰপিছত এনেকৈ ওপৰলৈ গৈ থাকে কিন্তু লিনিয়াৰ থিংকিঙত কি হয় আপোনাৰ মানে সেম লেভেলৰ মানে ইয়াত কমপ্লেক্সিটিটো ডেভেলপ নহয় আপুনি সেম লেভেলতে ভাবি থাকে বাট বেলেগ হ'ব পাৰে কিন্তু মানে কমপ্লেক্সিটি সেম থাকে সেইকাৰণে ইয়াক লিনিয়াৰ বুলি কয় লিনিয়াৰ থিংকিং বুলি কয় ইয়াক লেটাৰেল বুলি কোৱা হয় নেক্সটটো হৈছে যে ইয়াত আমাক ছাবজেক্টিভিটি বুলি কয় ইয়াক এইকেইটা পইণ্টকেইটা আপোনালোকে মনত ৰাখিব এইকেইটা পইণ্টৰ ওপৰত বেছ কৰিয়ে আহি থাকে ছাবজেক্টিভিটি আৰু ইয়াত অবজেক্টিভিটি অবজেক্টিভিটি মানে গমে পাইছে আমাৰ অবজেক্টিভ টাইপ কুৱেশ্যনছবোৰ যোনবোৰৰ পৰা আমি এনালাইজ কৰি পিনি এটা সলিউশ্যনত আহোঁ ইয়াত ছাবজেক্টিভিটি মানে এইটো মানে লিমিটেড নহয় আনলিমিটেড থিংকিং আমি মানে আহে আনলিমিটেড যোনটো হয় সেইটোক ছাবজেক্টিভিটি বুলি কয় ইয়াত কি হয় আৰু নেক্সট পইণ্টটো হৈছে আপুনি এক্সপ্ল'ৰ কৰি পিনি যেতিয়া আপুনি এক্সপ্ল'ৰ এটা এনভাইৰনমেণ্ট আমি নিজে ফিল্ডত নামি পিনি যেতিয়া কিবা এটা বস্তু ভাবিব পাৰোঁ নিজে এক্সপ্ল'ৰ কৰি পিনি যেতিয়া আমি আনো সেইটো বস্তু এক্সপ্ল'ৰ কৰি পিনি যেতিয়া আমি সলিউশ্যনছ পাওঁ আইডিয়াছবিলাক যেতিয়া কালেক্ট কৰোঁ সেইটো হৈছে এক্সপ্ল'ৰেশ্যন বুলি কয় আৰু সেই এক্সপ্ল'ৰেশ্যনটো আমি ডাইভাৰ্জেণ্ট থিংকিঙত পাওঁ এক্সপ্ল'ৰেশ্যন হয় আৰু সেইটো ব্ৰেইন ষ্টৰ্মিং বুলিও কয় ব্ৰেইন ষ্টৰ্মিংটো জানে চাগে চবেই আইডিয়াছবোৰ কালেক্ট কৰা তাৰপিছত এটা বেষ্ট সলিউশ্যনত অহা আইডিয়াছবোৰ কালেক্ট কৰাটো হৈছে চবৰে আইডিয়াবোৰ যেতিয়া লয় সেইটোক ব্ৰেইন ষ্টৰ্মিং বুলি কয় এইটো আপোনালোকে লিখি লওক এক্সপ্ল'ৰেশ্যন আৰু ব্ৰেইন ষ্টৰ্মিং তাৰপিছত ইয়াত কি হয় আপোনালোকক লজিক লাগে এটা কৰিবৰ কাৰণে লজিক লাগে একুৰেচি লাগে লজিক লাগে আৰু ইয়াত কি হয় নেৰ'জ ডাউন দ্য মাল্টিপল আইডিয়া ইনটু ছিংগল সলিউশ্যনছ মানে আমাৰ যোনবিলাক সলিউশ্যন আমাৰ যোনবিলাক ফেক্টছ থাকে সেইবিলাক আমি মানে এনালাইজ কৰি পিনি যেতিয়া এটা ছিংগল সলিউশ্যনছ পাওঁ সেইটো কোৱা হয় কনভাৰ্জেণ্ট থিংকিং সেইকাৰণে ই কি হয় ফ'কাছড হয় ই ফ'কাছড হয় বাট ই ফ্লেক্সিবল সেইটো আপুনি লিখিছিলে চাগে ফ্লেক্সিবল বুলি ই ফ'কাছড হয় বাট ই ফ্লেক্সিবল হয় আৰু এইকেইটাতো জানেই চাগে এইটো সেইকাৰণে কি হ'ব চিন্থেটিকেল হ'ব আৰু ই এনালাইটিকেল এইটো লিখি ল'ব পাৰে এইটো চিন্থেটিকেল মানে হৈছে ৰ'ব কৈ আছোঁ এইটো এনালাইটিকেল হয় সিনথেটিক্যাল মানে হৈছে যেতিয়া আপুনি সিনথেটিস কৰিব পাৰে কিবা এটা বস্তু নিজে ডিসকভাৰ কৰা সেইকাৰণে ইন্ডাকটিভ মেথডত যোনটো আছিল আমি নিজে ডিসকভাৰ কৰো না ৰুলছটো পাছত মানে যোনটো জেনাৰেল ফৰ্মুলা হেতু আমি নিজে ডিসকভাৰ কৰো হেতু হেনেকা প্ৰসেছবিলাকক সিনথেটিক্যাল বুলি কয় আমি যেতিয়া আইডিয়াছবোৰ আমি নিজে নিজে সিনথেটাইজ কৰিব পাৰো হেতু হৈছে ডাইভাৰ্জেন্ট আৰু এনালাইটিক্যাল মানে আমাৰ ওচৰত বহুত ফেক্টছ আছে আমি তাত জাস্ট এনালাইসিস কৰি পিনি যোনটো মোস্ট একুৰেট হয় হেতু আমি যেতিয়া কনক্লুজনত আনো সলিউশন হিচাপে হেতু হৈছে আপোনাৰ কনভাৰ্জেন্ট থিংকিং
কি হয় ডাইভাৰ্জেণ্ট আৰু কনভাৰ্জেণ্ট থিংকিংটো আমি কি সেপাৰেট কৰিব নোৱাৰোঁ আমি আইডিয়াছ যেতিয়া কালেক্ট কৰোঁতে কি হয় সেইটো ডাইভাৰ্জেণ্ট থিংকিঙত পৰে কিন্তু আমি যেতিয়া এটা কনক্লুজনত আহোঁ তেতিয়া সেইটো কনভাৰ্জেণ্ট থিংকিং আমি মানে সেইকাৰণে ইটোক এৰি সিটো থাকিব নোৱাৰোঁ বাট ক্ৰিয়েটিভিটি ডেভেলপ কৰাত ডাইভাৰ্জেণ্টে হেল্প কৰে কিন্তু কনভাৰ্জেণ্টটো হৈছে নলেজ বেছ কুৱেশ্যন আৰু সেইটো আপোনালোকে জেনেৰেল নলেজ বুলিয়ে মনত ৰাখিব পাৰে যোনবিলাক জেনেৰেল নলেজ টাইপ কুৱেশ্যন হয় এইবিলাক কনভাৰ্জেণ্ট হয় লজিক থাকিব লাগে আৰু লজিক থকাটো মানে কি আপোনালোকৰ ওচৰত সেইটো নলেজ আগৰ পৰা থাকিব লাগিব তাৰপিছতহে আপুনি লজিক ইউজ কৰিব পাৰিব ন নিজে নিজে কোনটো বেষ্ট এনালাইচিছ কৰাৰ পিছত কোনটো বেষ্ট সলিউশ্যন হ'ব সেইকাৰণে আমি কি হয় ডাইভাৰ্জেণ্টটো আমাৰ অনগোয়িং সাইকেল হয় আমি ইয়াক ইটো হিটো এৰি পিনি কেতিয়াও এটা প্ৰবলেম সলভ কৰিব নোৱাৰো ইটোৱে হিটোক এৰি পিনি সেইকাৰণে হলেও ডাইভাৰ্জেণ্ট থিংকিংটোৱে মানে ভাল মানে কনভাৰ্জেণ্টতকৈ কাৰণ ডাইভাৰ্জেণ্টটোৱে আমাক ক্ৰিয়েটিভিটি ডেভেলপ কৰাত হেল্প কৰে চ' এইখিনিয়ে মেইন পইণ্টছখিনি আছে ইয়াৰ ৰিলেটেডে কুৱেশ্যনছ আহে চিটেটত আৰু আপোনালোকে যদি এইখিনি পইণ্টছ ভালকৈ যদি বুজি পায় তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যনছ কৰাত কোনো প্ৰব্লেম নহ'ব মই কেইটামান কুৱেশ্যনছ আজি ডিছকাছ কৰি দিম সেইকেইটা কুৱেশ্যনছ যাতে আপোনালোকৰ মানে কেনেকৈ কুৱেশ্যন ছল্ভ কৰিব লাগে সেইটো মই জাষ্ট শিকাই দিম আজি First questions, etu saw apnaloke. Ruhi always thinks of multiple solutions to a problem, many of which are original solutions. Ruhi is displaying characteristics of an. Etu ki koise Ruhi ki kore hoday mane ki hoy tai multiple solutions bhabe. Eta problem or tyre sort multiple solutions thake. Etu question hoy multiple solutions thake eta problem or তো মাল্টিপল সলিউশনস আমি কত পাওঁ এটা প্ৰবলেম থাকিলে যেতিয়া মাল্টিপল সলিউশনস থাকে হেতু কি হৈছে ক্ৰিয়েটিভিটি বুজাইছে ন হে ক্ৰিয়েটিভিটি বুজোৱাৰ কাৰণে কি হ'ব ডাইভাৰ্জেন্ট থিংকিং ক্ৰিয়েটিভিটি লগত ৰিলেটেড গতিকে কি হ'ব ইগোসেন্ট্ৰিক থিংকাৰটো কেতিয়া হ'ব নোৱাৰে ইগোসেন্ট্ৰিক থিংকাৰ মানে কি ইগোসেন্ট্ৰিকটো হৈছে যে যেতিয়া অকল নিজৰ ভিউ পইণ্টৰ পৰা যেতিয়া চাব অকল পাৰে অকল এটাতে লাগি থাকে যোনে আই ইগো মানে হৈছে আই হেতু বস্তু মনত ৰাখিব আই মানে অকল নিজৰ লগত লাগি থাকে যোনে নিজৰ অকল হেৰিটোহে চাব পাৰে লুকৰ পাৰ্সপেক্টিভৰ পৰা চাব নোৱাৰে নিজৰটোহে অকল চাব পাৰে হেতু হৈছে ইগোসেন্ট্ৰিক এটো নহয় কাৰণে নহব কেতিয়াও কনভাৰ্জেন্টটো গম পাইছে তাৰ আকৌ ফেক্টস মেনি ফেক্টস দিয়া থাকে তাৰ পৰা অকল এটাই সলিউশনছ ওলাই সেইকাৰণে এটো নহয় ৰিজিড থিংকাৰটো গম পাইছে ৰিজিডটো কনভাৰ্জেন্টৰ লগত ৰিলেটেড যোনটো ডাইভাৰ্জেন্ট হলে নট ৰিজিড মানে অকল এটাতে লাগি থাকা হেতু সেইকাৰণে ৰিজিড নহব ডাইভাৰ্জেন্ট হ'ব ডাইভাৰ্জেন্ট যোনটো মানে মাল্টিপল solutions বুলি কৈছে এখানে ডাইভাৰ্জেন্ট থিংকাৰ হ'ব আনসাৰটো and next question to saw after coming back from the zoological park a teacher asked the students to explain their experience what type of thinking he wants to promote ইয়াত কৈছে যে zoological parkৰ পৰা ঘূৰি অহাৰ পাছত টিচাৰ জনে যেতিয়া কয় যে তোমালোকে ইয়াৰ এক্সপেৰিয়েন্সৰ ওপৰত লিখা তেতিয়া কি হ'ব হিহতি বহুত দূৰ ভাবিব লগা হ'ব হিহতৰ ক্ৰিয়েটিভিটি আমাৰ হেনেকে সাবজেক্টিভ টাইপ কোৱেশ্চনছ লিখিব দিলে আমাৰ কি হয় ক্ৰিয়েটিভিটি ডেভেলপ হয় ক্ৰিয়েটিভিটি ডেভেলপ হোৱাটো মই অলপ আগতে ক'লো ডাইভাৰ্জেন্ট থিংকিং সেইকাৰণে এটো কি হ'ব ডাইভাৰ্জেন্ট থিংকিং হ'ব এটো কোৱেশ্চন চাওক a teacher in class 6 provided many facts related to a problem and asked the students to find out the accurate solutions for that particular problem what type of thinking will promote among the students ইয়াত কৈছে যে এজন টিচাৰে কি কৰিছে ফ্যাক্টস দিছে ফ্যাক্টস দিয়াটো মেনি ফ্যাক্টস দিছে আৰু কৈছে যে এটা সলিউশনত আহিব কৈছে এটা পাৰ্টিকুলাৰ প্ৰবলেম দিছে তাৰ অকল একুৰেট সলিউশনস তো বিচাৰি উলিয়াব দিছে তাৰ মানে কি এটো মথলি কৈছিল যে মেনি ফ্যাক্টস থাকিলে এটাই যদি সলিউশনস থাকে তেতিয়া হলে কি হ'ব কনভাৰ্জেন্ট থিংকিং হ'ব সেইকাৰণে ইয়াত কোনটোৰ লগত ৰিলেটেড এটো আনসাৰটো হ'ব কনভাৰ্জেন্ট থিংকিং আপোনালোকে এনেকৈ ভাবি পিনি কোৱেশ্চনছবোৰ কৰিব পাৰে আৰু এটা লাষ্ট কোৱেশ্চনছ আছে হেতু হৈছে এটো লাষ্ট কোৱেশ্চন মই দেখাই দিছো in class 5 a teacher provided a topic and asked a boy to collect minimum 5 ideas from each of the students what type of thinking the teacher want to promote at কৈছে class 5 ত এটা হিহঁতৰ কি কৈছে কালেক্ট এটা প্ৰবলেম দিছে আৰু টপিক এটা দিছে হে টপিকৰ ওপৰত হে লৰাটোক সকলোৰে পৰা প্ৰত্যেকজনৰ পৰা মানে পাঁচটা আইডিয়া লব কৈছে এটা কালেক্ট হেনেকে আইডিয়া কালেক্ট ক'ত কৰে মই কৈছিল অলপ আগতে ব্ৰেইনষ্টৰ্মিঙত আইডিয়াবোৰ কালেক্ট কৰি পাছত এনালাইজ কৰে হে ব্ৰেইনষ্টৰ্মিঙত কৰে যেটা ব্ৰেইনষ্টৰ্মিং ক'ত পৰে ডাইভাৰ্জেন্ট থিংকিঙত পৰে হেতু কথা মনত ৰাখিব 5 এটাৰ পৰা যদি 5 আইডিয়া কালেক্ট কৰে তেতিয়াহলে যদি ষ্টুডেন্ট বহুত থাকে কিমানখিনি আইডিয়া কালেক্ট হ'ব গতিকে ব্ৰেইনষ্টৰ্মিং হ'ল হিহঁতৰ ক্ৰিয়েটিভিটি ডেভেলপ হ'ল সেইকাৰণে ইয়াত কি হ'ব ডাইভাৰ্জেন্ট থিংকিং হ'ব সো আজি ইমানখিনিয়ে আপোনালোকৰ যদি আপোনালোকৰ যদি কিবা প্ৰবলেম হৈছে তেতিয়াহলে মোক কমেন্ট কৰি জনাব যদি কিবা প্ৰবলেম আছে মই হেল্প কৰিব ট্ৰাই কৰিম যদি বুজি পোৱা নাই বুজাত যদি কিবা অসুবিধা আছে আৰু
মই চিটিটোৰ ৰিলেটেড ভিডিঅ' দিয়ে থাকিম যদি আপোনালোকৰ চাই ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব যাতে ন'টিফিকেশ্যনছ পায় থেংক ইউ